মই এপলিনা টাইমেটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো সামাজিক মাধ্যমত শেহতীয়াকৈ চৰ্চা চলিছিল গৌৰৱ গগৈৰ এটা প্ৰসংগ আলি শেখ নামৰ এজন ব্যক্তিক লৈ এই প্ৰসংগ উত্থাপন হৈছিল সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছিল এই বিষয়টোক লৈ আজিৰ কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইগৰাকী আলি শেখৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু কৰা হ'ব তদন্ত চলিব কিদৰে তদন্ত চলিব সেই সন্দৰ্ভতো আজিৰ অসম কেবিনেটৰ ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই আলি শেখৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিয়ে এতিয়া এই তদন্তৰ আওতালৈ আহিব কেবিনেটত গৌৰৱ গগৈৰ পত্নী সন্দৰ্ভত প্ৰশ্ন উত্থাপন অসম আৰক্ষী তদন্তৰ আওতাত আহিব সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ এটা ডাঙৰ খবৰ অসম কেবিনেটত আজিৰ দিনটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পাকিস্তানৰ আলি শেখৰ বিৰুদ্ধে ডিজিপি গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে চৰকাৰৰ আৰু ভাৰতৰ আভ্যন্তৰীণ বিষয়ক লৈ আলি তৌকি শেখে মন্তব্য কৰিছিল আৰু সেই মন্তব্যক লৈ সামাজিক মাধ্যমত বিগত কেইবাটাও দিন চৰ্চা চলিছিল আলি তৌকি শেখ সন্দৰ্ভত বহুত তথ্য লাভ কৰিছে চৰকাৰে আৰু সেই তথ্যৰ ভিত্তিতে এতিয়া তদন্ত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তত কি উল্লেখ আছে কিদৰে তদন্ত চলিব আৰু এই তদন্তত কোন কোন হাঙুৰ খাব আমি সেই সন্দৰ্ভত দেখুৱাবলৈ চেষ্টা কৰিম অসম কেবিনেটত প্ৰস্তাৱ গ্ৰহণ অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু ৰাজ্য চৰকাৰৰ আজি অসম কেবিনেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলি শেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে তদুপৰি এই কাৰ্যকলাপসমূহ কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ শেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগত আৰু ভাৰতবৰ্ষৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে তদন্তৰ দিশবোৰ কেনেধৰণে হ'ব অৰ্থাৎ তদন্ত কিদৰে চলিব মনত ৰাখক অসমৰ লগতে ভাৰতত আলি শেখৰ নেটৱৰ্কৰ গভীৰতাৰ বিশদ তদন্ত কৰা হ'ব আৰু দ্বিতীয়তে অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলি শেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি সংগঠন আৰু সহযোগীসকলৰ পৰীক্ষা কৰা হ'ব প্ৰতিটো সংস্থাৰ সন্দৰ্ভতে তদন্ত চলিব প্ৰতিটো সংস্থাই চলিব তদন্ত 3 নম্বৰ হৈছে উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা হওক আৰু এই ক্ষেত্ৰত সকলোৰে সহযোগিতা বিচাৰিছে আজি ৰাজ্যিক কেবিনেটৰ ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত এই বিষয়টো অতি গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব বুলি অসম কেবিনেটে প্ৰকাশ কৰিছে আৰু অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা যেটো আইএছআৰ পৃষ্ঠপোষকতাত চলি থকা দেশ বিৰোধী কাৰ্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এই ক্ষেত্ৰত অধিক সতৰ্কতা আৰু নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন কোনো কাৰণত যাতে জনসাধাৰণ নিৰাপত্তাহীনতাত ভুগিবলগীয়া নহয় বা সুৰক্ষাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ প্ৰশ্ন উত্থাপন নহয় তাৰ বাবে ৰাজ্যৰ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ডাঙৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰক্ষী সঞ্চালক প্ৰধানক ইতিমধ্যে এই সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথকো এই তদন্তৰ আওতালৈ আনিব পাৰে কিয়নো সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি ইতিমধ্যে আলি শেখৰ ঘনিষ্ঠ সম্পৰ্ক থকা বুলি এক প্ৰকাৰ তথ্য পোহৰলৈ আহিছে গতিকে এই ঘনিষ্ঠতাৰ সন্দৰ্ভতো বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু সেই প্ৰশ্নক লৈ আজিৰ দিনটোত অসম কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ হৈছিল এই বিষয়টো সামাজিক মাধ্যমত বিগত কেইবাটাও দিন এই বিষয়টোক লৈ চৰ্চা চলিছিল আৰু এই বিষয়টোক লৈ চৰ্চা চলি থকাৰ মাজতে আজিৰ দিনটোত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যও আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আজি কেবিনেটত আৰু এটা বিশেষ সিদ্ধান্ত লোৱা হয় মই সিদ্ধান্তটো অসমীয়া আৰু ইংৰাজী দুইটাতে পঢ়ি দিছোঁ বিগত কেইদিনমানত পাকিস্তানী নাগৰিক শ্ৰী আলি তৌকিৰ শেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সম্পৰ্কত একাধিক বাতৰি পোহৰলৈ আহিছে তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে উল্লেখিত ব্যক্তিজনে ভাৰতত স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে
ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে শ্ৰী আলী শ্বেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতঃপ্ৰোত জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি। আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে। উল্লেখ যে আলী শ্বেখ ডাঙৰীয়াই পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটি আদিত সেৱা আগবঢ়াইছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰতৰ গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শ্বেখ ডাঙৰীয়াটো কাটি দিব লাগে। আলী শ্বেখৰ হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্য তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শ্বেখ ডাঙৰীয়া ব্ৰিটিছ নাগৰিক আৰু অসমৰ মাননীয় সংসদ সদস্য শ্ৰী গৌৰৱ গগৈৰ পত্নী শ্ৰীমতী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল। পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শ্বেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লিড পাকিস্তানৰ প্ৰতিষ্ঠাতা। বিগত সময়ছোৱাত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ। তদুপৰি আলী শ্বেখ আৰু ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুয়োজনে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ। অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে। তদুপৰি এই কাৰ্যকলাপসমূহে কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ আৰু শ্বেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে ভাৰতৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তদন্তৰ দিশসমূহ হ'ল অসমৰ লগতে ভাৰতত আলী শ্বেখৰ নেটৱৰ্কক গভীৰভাৱে তদন্ত কৰা, অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শ্বেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি সংগঠন আৰু সহযোগীসকলক পৰীক্ষা কৰা। উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা। ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হ'ব বুলি অসম কেবিনেটে প্ৰকাশ কৰিছে। অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা ISIৰ পৃষ্ঠপোষকতাত চলি থকা দেশ বিৰোধী কাৰ্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এই ক্ষেত্ৰত অধিক সতৰ্কতা আৰু